নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি পুনৰ 30টা অতি প্ৰয়োজনীয় প্ৰশ্ন উত্তৰ আপোনালোকৰ বাবে লৈ আহিছোঁ আৰু ইয়াৰ ডাইৰেক্ট PDF আপোনালোকে আমাৰ টেলিগ্ৰাম চেনেলৰ পৰা ডাউনলোড কৰি ল'ব। ডেছক্ৰিপশ্যনত লিংক দি দিছোঁ। তো আমাৰ 1 নম্বৰ প্ৰশ্নটো, কোন বৰ্ষত অসমীয়া ছবি জয়মতী মুক্তি পাইছিল? অসমীয়া প্ৰথম বোলছবিখন হৈছে জয়মতী আৰু এই জয়মতী বোলছবিখন 1935 চনত মুক্তি পাইছিলে। কোনে বনাইছিলে? জ্যোতিপ্ৰসাদ আগৰৱালাই বনাইছিলে এইখন। জনপ্ৰিয়ভাৱে ফ্ৰণ্টিয়াৰ গান্ধী আৰু বাদশ্বাহ খান নামেৰে কাক জনা যায়? যথেষ্ট ইম্পৰ্টেণ্ট প্ৰশ্ন, প্ৰায় এক্সামত ৰিপিট হৈ থাকে। ফ্ৰণ্টিয়াৰ গান্ধী বা বাদশ্বাহ খান নামেৰে জনা যায় খান আব্দুল গফ্ফৰ খানক। চিভিল ডিজঅবেডিয়েন্স আন্দোলন আৰম্ভ হোৱাৰ সময়ত ভাৰতৰ গভৰ্ণৰ জেনেৰেল কোন আছিলে? তো সেই সময়ত লৰ্ড আৰউইন আছিলে ভাৰতৰ গভৰ্ণৰ জেনেৰেল। তলত দিয়া সকলৰ ভিতৰত কোন শিখ ধৰ্মৰ প্ৰতিষ্ঠাপক আছিলে? অৰ্থাৎ শিখ ধৰ্মৰ প্ৰতিষ্ঠাপক কোন আছিলে সেইটো আমাক প্ৰশ্নটোত সুধিছে। শিখ ধৰ্ম প্ৰতিষ্ঠা কৰিছিলে গুৰু নানকে। নেক্সট প্ৰশ্নটো হৈছে, জাহ্নু বৰুৱাৰ পৰিচালনাত প্ৰথমখন চিনেমা হৈছে, অৰ্থাৎ জাহ্নু বৰুৱাই পৰিচালনা কৰা প্ৰথম বোলছবিখন কি? তো সেইখন হৈছে অপৰূপা। নেক্সট, ভাৰতৰ জাতীয় গছ কি? ভাৰতবৰ্ষৰ জাতীয় গছ হৈছে বানিয়ান ট্ৰী বা বটগছ। তো বাকীকেইটা তথ্য আমাৰ ভাৰতবৰ্ষৰ প্ৰয়োজন। আমাৰ ভাৰতবৰ্ষৰ ৰাষ্ট্ৰীয় ফুল কি? ভাৰতবৰ্ষৰ ৰাষ্ট্ৰীয় ফুল হৈছে পদুম ফুল আৰু ৰাষ্ট্ৰীয় ফল আম। আৰু ভাৰতবৰ্ষৰ ৰাষ্ট্ৰীয় খেল কি? হকী। তাৰোপৰি প্ৰশ্ন হ'ব পাৰে, ভাৰতবৰ্ষৰ ৰাষ্ট্ৰীয় নদী কোনটো? ভাৰতবৰ্ষৰ ৰাষ্ট্ৰীয় নদী হৈছে গংগা। আৰু ৰাষ্ট্ৰীয় পতাকাখন কি বুলি আমি কওঁ? ত্ৰিৰংগা। আৰু ৰাষ্ট্ৰীয় প্ৰতীকটো কি? আমাৰ ভাৰতবৰ্ষৰ ৰাষ্ট্ৰীয় প্ৰতীকটো হৈছে অশোক স্তম্ভ। ভাৰতবৰ্ষৰ ৰাষ্ট্ৰীয় সংগীত কি? জনগণ মন। তাৰোপৰি সুধিব পাৰে, ভাৰতবৰ্ষৰ ৰাষ্ট্ৰীয় পশু কি? বাঘ বা ঢেকীয়াপতীয়া বাঘটো আমাৰ ভাৰতবৰ্ষৰ ৰাষ্ট্ৰীয় পশু। বিশেষকৈ গ্ৰেড 4 এক্সামৰ বাবে এইখিনি তথ্য প্ৰয়োজন আছিলে। অম্বিকাগিৰি ৰায়চৌধুৰীক অন্য কি নামেৰে জনা যায়? অম্বিকাগিৰি ৰায়চৌধুৰীক অসম কেশৰী নামেৰে জনা যায়। বুলন্দ দৰ্জা কোনখন চহৰত অৱস্থিত? ফাটেহপুৰ চিক্ৰী উত্তৰ প্ৰদেশত যিটো আছে, ইয়াতে এই বুলন্দ দৰৱাজা বা দৰ্জা অৱস্থিত। আহোম বংশৰ প্ৰতিষ্ঠাপক কোন? যথেষ্ট ইজি প্ৰশ্ন, চুকাফাই আহোম বংশ প্ৰতিষ্ঠা কৰিছিল। কেতিয়া প্ৰতিষ্ঠা কৰিছিলে? প্ৰায় 1228 খ্ৰীষ্টাব্দত আহোম বংশ প্ৰতিষ্ঠা কৰিছিলে। ভিটামিন এৰ ৰাসায়নিক নাম বা বৈজ্ঞানিক নাম কি? ভিটামিন এৰ ৰাসায়নিক নাম হৈছে ৰেটিনল। তো ঠিক তেনেকৈ ভিটামিন চিৰ ৰাসায়নিক নাম কি? ভিটামিন চিৰ ৰাসায়নিক নাম হৈছে এছকৰ্বিক এচিড। ভিটামিন ডিৰ ৰাসায়নিক নাম কি? ভিটামিন ডিৰ ৰাসায়নিক নাম হৈছে কেলচিফেৰল। আৰু ভিটামিন ইৰ ৰাসায়নিক নাম কি? ইয়াৰ ৰাসায়নিক নাম হৈছে টকোফেৰল। নেক্সট প্ৰশ্নটো হৈছে, কোনজন আহোম ৰজাই পাৰ্চী ভাষাত মুদ্ৰা জাৰি কৰিছিলে? শিৱসিংহই পাৰ্চী ভাষাত মুদ্ৰা জাৰি কৰিছিলে। বাতবিষ নামৰ ৰোগত শৰীৰৰ কোনটো অংশ আক্ৰান্ত হয়? তো বাতবিষত শৰীৰৰ গাঁঠিবিলাক আক্ৰান্ত হয়। অসম সাহিত্য সভা প্ৰথম কোন বছৰত প্ৰতিষ্ঠা হৈছিলে? 1917 চনত প্ৰথম অসম সাহিত্য সভা প্ৰতিষ্ঠা হৈছিলে বা হৈছিলে। তো লগতে প্ৰশ্ন হ'ব পাৰে, অসম সাহিত্য সভাৰ 1917 চনৰ যিখন অধিৱেশন, এই অধিৱেশনখন ক'ত হৈছিলে? তো শিৱসাগৰত এই অধিৱেশনখন অনুষ্ঠিত হৈছিলে। আৰু সেই প্ৰথম অসম সাহিত্য সভাৰ যিখন অধিৱেশন, ইয়াৰে যিগৰাকী প্ৰেছিডেণ্ট বা সভাপতি কোন আছিলে? পদ্মনাথ গোহাঁই বৰুৱাদেউ ইয়াৰ সভাপতি আছিলে। নেক্সট প্ৰশ্নটো, দক্ষিণ পূব এছিয়াৰ ৰামায়ণ গৱেষণা কেন্দ্ৰৰ প্ৰতিষ্ঠাপক কোন? দক্ষিণ পূব এছিয়াৰ যি ৰামায়ণ গৱেষণা কেন্দ্ৰ আছে, ৰিচাৰ্চ চেণ্টাৰ আছে, ইয়াৰ প্ৰতিষ্ঠাপক হৈছে মামণি ৰয়ছম গোস্বামী। কোন ঠাইত মহাত্মা বুদ্ধৰ জন্ম হৈছিলে? বুদ্ধদেৱৰ জন্ম হৈছিলে লুম্বিনী বা কপিলাবস্তুত। আৰু বুদ্ধৰ মৃত্যু ক'ত হৈছিলে? কুশীনগৰত বুদ্ধৰ মৃত্যু হৈছিলে। নেক্সট প্ৰশ্নটো, জ্যোতিপ্ৰসাদ আগৰৱালাৰ পৰিচালিত জয়মতী বোলছবিখনৰ কাহিনী কোনে লিখিছিলে? তো এই কাহিনী লিখিছিলে লক্ষ্মীনাথ বেজবৰুৱাদেৱে। ভাৰতৰ স্বাধীনতাৰ আগতে দাদৰা আৰু নগৰ হাভেলী কাৰ প্ৰশাসনিক নিয়ন্ত্ৰণত আছিলে? দাদৰা আৰু নগৰ হাভেলী কেন্দ্ৰীয় শাসিত অঞ্চল হয়। এই অঞ্চলটো স্বাধীনতাৰ আগতে কোনে নিয়ন্ত্ৰণ কৰিছিলে প্ৰশাসনিকভাৱে? পৰ্তুগীজসকলে নিয়ন্ত্ৰিত কৰিছিলে। ভিটামিন চিৰ ৰাসায়নিক নাম কি? অলৰেডি কৈছোৱে, এছকৰ্বিক এচিড ভিটামিন চিৰ ৰাসায়নিক নাম। পাল বংশৰ প্ৰতিষ্ঠাপক কোন আছিলে? তো পাল বংশৰ প্ৰতিষ্ঠাপক আছিলে ব্ৰহ্মপাল। নেক্সট প্ৰশ্নটো হৈছে, প্ৰজেক্ট টাইগাৰ কোন বছৰত ৰূপায়ণ কৰা হৈছিলে? 1973 চনত প্ৰজেক্ট টাইগাৰ ৰূপায়ণ কৰা হৈছিলে। ধোদৰ আলি কাৰ ৰাজত্ব কালত নিৰ্মাণ কৰা হয়? তো ধোদৰ আলিটো গদাধৰ সিংহৰ দিনত নিৰ্মাণ কৰা হৈছিলে। তলৰ কোনটো হাড় মানুহৰ শৰীৰৰ আটাইতকৈ সৰু? অৰ্থাৎ মানুহৰ শৰীৰৰ আটাইতকৈ সৰু হাড়ডিডালৰ নাম কি? হাড়ডালৰ নাম কি? ষ্টেপিছ নামৰ হাড়ডিডাল আটাইতকৈ সৰু, যিডাল কাণত থাকে। নীলা ৰেখাই কোন দুখন দেশক বিভাজিত কৰিছে? নীলা ৰেখা যিটো ব্লু লাইন কোৱা হৈছে, ই ইজৰাইল আৰু লেবাননক বিভাজিত কৰিছে।
ব্ৰিটিছ ৰাজধানী কোন বছৰত শ্বিলঙৰ পৰা চেৰাপুঞ্জীলৈ স্থানান্তৰিত হৈছিলে ব্ৰিটিছসকলৰ দিনত আমাৰ অসমৰ ৰাজধানী বা ব্ৰিটিছসকলে এই সম্পূৰ্ণ এলেকাটোৰ যি ৰাজধানী ৰাখিছিলে সেয়া শ্বিলঙৰ পৰা চেৰাপুঞ্জীলৈকে স্থানান্তৰ কৰিছিলে তো কোন বছৰত কৰিছিলে 1876 চনত নেক্সট কোনটো অধিৱেশনত কংগ্ৰেছ মডাৰেট আৰু এক্সট্ৰিমিষ্ট দুটা গোটত বিভক্ত হৈছিলে এটা অধিৱেশনৰ পিছত কংগ্ৰেছ দুভাগ হৈ গৈছিলে স্বাধীনতাৰ আগৰ কথা এয়া তো সেই ভাগ দুটা হৈছে মডাৰেট এক নম্বৰতে আৰু দুই নম্বৰটো হৈছে এক্সট্ৰিমিষ্ট তো এই অধিৱেশনখন হৈছে চুৰাটৰ অধিৱেশন 1907 চনত চুৰাটত যি অধিৱেশন হৈছিলে সেই অধিৱেশনৰ পৰা কংগ্ৰেছ দুটা ভাগত বিভক্ত হৈছিলে কোন বছৰত বক্সাৰ যুদ্ধ সংঘটিত হৈছিলে বক্সাৰ যুদ্ধ সংঘটিত হৈছিলে 1764 চনত তলৰ কোনটোৱে অসম ইতিহাসৰ মধ্যযুগৰ আৰম্ভণিৰ সূচনা কৰে তো অসম ইতিহাসৰ মধ্যযুগৰ আৰম্ভণিৰ সূচনা কৰিছে কমতা ৰাজ্য প্ৰতিষ্ঠাই নেক্সট প্ৰশ্নটো ভাৰতীয় চিনেমাৰ পিতৃ হিচাপে কাক জনা যায় ভাৰতীয় চিনেমাৰ পিতৃ হিচাপে ধুন্দিৰাজ গোবিন্দ ফালকে বা দাদা চাহেব ফালকে বুলিও আমি গম পাওঁ তো তেওঁক ভাৰতীয় চিনেমা জগতৰ বোলছবি জগতৰ পিতৃ হিচাপে জনা যায় কম্পিউটাৰত বেছিভাগ প্ৰচেছিং ক'ত হয় কম্পিউটাৰৰ বেছিভাগ কাম CPU অৰ্থাৎ চেন্ট্ৰেল প্ৰচেছিং ইউনিটত হয় কোন আহোম ৰজাই পশ্চিমবংগৰ নৱদ্বীপৰ পৰা শাক্ত পুৰোহিত পৰ্বতীয়া গোসাঁইক অসমলৈ লৈ আহিছিল তো ৰুদ্ৰসিংহই লৈ আহিছিলে তেওঁক আমাৰ অসমলৈকে কোনটো দিন ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱস হিচাপে পালন কৰা হয় 29 আগষ্টটো ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱস হিচাপে পালন কৰা হয় আৰু আমাৰ অসমৰ এটা ক্ৰীড়া দিৱস আছে সেই ক্ৰীড়া দিৱসটোক অভিৰুচি ক্ৰীড়া দিৱস হিচাপে আমি জানো তো সেইটো আপোনালোকে কেই তাৰিখে জনাব ইয়াৰ আগৰ সেশনত ইতিমধ্যে সেই বিষয়ে আমি আলোচনা কৰিছো তো নেক্সট প্ৰশ্নটো কোনখন সন্ধিৰ দ্বাৰা ইংৰাজে অসম লাভ কৰিছিলে অৰ্থাৎ কোনটো সন্ধিৰ দ্বাৰা ইংৰাজে অসমখন অধিকাৰ কৰিছিলে 1826 চনৰ ইয়াণ্ডাবু সন্ধিৰ জৰিয়তে মহাত্মা গান্ধী আৰু তেওঁৰ মতাদৰ্শৰ দ্বাৰা অনুপ্ৰাণিত হোৱা প্ৰথম জনজাতীয় নেতাজন কোন আছিলে জনজাতীয় নেতাজন আছিলে যাদুনাং তো এইখিনি আছিলে আজিৰ সেশনত আপোনালোকক দিবলগীয়া প্ৰশ্ন উত্তৰ আৰু যদি আপোনালোকে এতিয়ালৈকে আমাৰ কমপ্লিট গাইডবুক কেইখন কিনা নাই তেনেহলে কিনি ল'ব PDF হয় পেমেন্ট কৰাৰ লগে লগে ডাউনলোড কৰিব পাৰিব এতিয়াৰ পৰাই আপোনালোকে পঢ়া ষ্টাৰ্ট কৰিব পাৰিব মোবাইলত 19000 প্ৰশ্ন উত্তৰ আছে যিখনৰ দাম 95 টকা আৰু গ্ৰেড 4ৰ বাবে 12000 প্ৰশ্ন উত্তৰ আছে যিখনৰ দাম মাথো 85 টকা আৰু যিসকলে ড্ৰাইভাৰৰ বাবে বিচাৰে তেওঁলোকৰ বাবে আছে 79 rupees ড্ৰাইভাৰৰ কমপ্লিট সিলেবাস ইয়াতে আছে ড্ৰাইভিং নলেজৰ যিবিলাক সিম্বল সেইবিলাকো ইয়াতে পাব মাথো 79 টকা assamgkpdf.com ভিজিট কৰি অথবা ডেসক্ৰিপচনৰ লিংকৰ পৰা এইকেইখন কিনি ল'ব পাৰে ধন্যবাদ